জৰাজীৰ্ণ পথৰ বাবে দুৰ্ভিক্ষত ৰাইজ পথ নিৰ্মাণৰ দাবী চিপাঝাৰ সমষ্টিৰ বিধায়কৰ ওচৰত দৰঙৰ চিপাঝাৰ সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ সংযোগী পথৰ শোচনীয় অৱস্থাই এতিয়া সাধাৰণ ৰাইজৰ উদ্বেগৰ বিষয় হৈ পৰিছে। দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত পথটো সম্পূৰ্ণৰূপে জৰাজীৰ্ণ হৈ পৰাত দৈনন্দিন যাতায়াতৰ লগতে জৰুৰীকালীন সেৱাও ব্যাহত হৈছে। স্থানীয় ৰাইজে এতিয়া এই পথৰ শীঘ্ৰে নিৰ্মাণৰ দাবী জনাইছে। চিপাঝাৰ বৰিচৌকা টংলা সংযোগী অসমমালা পথৰ তুৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত সংযুক্ত বৰকলিয়াজাৰ গাঁৱৰ জয়পাল পুখুৰীৰ উত্তৰ পূব পাৰৰ পথৰ এটা অংশ সম্পূৰ্ণৰূপে ভগ্নপ্ৰায় হৈ পৰিছে। দীৰ্ঘদিন ধৰি পথটোৰ কোনো ধৰণৰ মেৰামতি নোহোৱাত বৰষুণৰ সময়ত পানীৰে ভৰি পৰে পথছোৱা। ফলত পথটোৰে খোজকাঢ়ি যোৱাও অত্যন্ত কষ্টসাধ্য হৈ পৰাৰ লগতে দুচকীয়া আৰু চাৰিচকীয়া বাহন চলাচলৰ বিপদজনক হৈ পৰিছে। স্থানীয় বাসিন্দাসকলৰ অভিযোগ অনুসৰি কোনো জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হ'লে এই পথেৰে এম্বুলেন্স বা অগ্নি নিৰ্বাপক বাহনৰ দৰে অত্যাৱশ্যকীয় সেৱাৰ বাহনো চলাচল কৰাটো প্ৰায় অসম্ভৱ হৈ পৰে। ইয়াৰ ফলত অঞ্চলটোত হাজাৰ হাজাৰ বাসিন্দাই প্ৰতিদিনে নানা সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। ৰাইজে কয় যে বহুদিন ধৰি বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে যদিও আজিলৈকে কোনো স্থানীয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। সেয়েহে অঞ্চলবাসীয়ে চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়কক এই জৰাজীৰ্ণ পথটোৰ শীঘ্ৰে নিৰ্মাণ আৰু সংস্কাৰৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আন্তৰিক আহ্বান জনাইছে। এতিয়া প্ৰশ্ন উঠিছে, কেতিয়া এই পথটোৰ দুৰৱস্থা দূৰ হ'ব, কেতিয়া স্বস্তিৰ নিশ্বাস ল'ব পাৰিব অঞ্চলবাসীয়ে, সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ, মই আমিনুল হাছান, দৰং জিলা পাথৰিঘাট। আজি মই উপস্থিত আছোঁ, আপোনালোকে নিশ্চয় জানে, এই জয়পাল পুখুৰী, ঐতিহাসিক পুখুৰী জয়পাল পুখুৰী। আপোনালোকে আমাৰ এই অঞ্চলৰ যিসকল ব্যক্তি তেওঁলোকে আচলতে খুব ভালদৰে জানে জয়পাল পুখুৰী এটা সাংঘাতিক ধৰণৰ মাহাত্য আছে। আৰু এই ঠাইটোত মই ভিডিঅ' কৰাৰ একমাত্ৰ কাৰণ আপোনালোকে নিশ্চয় দেখিছে, জয়পাল পুখুৰীৰ পৰা পূব দিশৰ পৰা উত্তৰ দিশ হৈ যিটো ৰাস্তা অসমমালা পথলৈ গৈছে, ইয়াতে বসবাস কৰা লোকসকলৰ এই পথটোৱে হৈছে এটা মূল পথ। এই পথটো মই আপোনালোকক এইকাৰণে দেখাইছোঁ, এটা সাংঘাতিক ধৰণৰ বেয়া অৱস্থা, যিটোত বৰ্তমান বাইক, চাৰিচকীয়া বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈছে। আৰু ইয়াতে বসবাস কৰা যিসকল ব্যক্তি আছে তেওঁলোকৰ ল'ৰা ছোৱালী বা তেওঁলোকৰ বিভিন্ন কামত অহা যোৱাৰ কাৰণে যিহেতু এইটো মূল পথ হয়, সাংঘাতিক ধৰণৰ এটা অসুবিধাৰ সৃষ্টি হৈছে। ইমান ধুনীয়া এটা ঐতিহাসিক ঠাইৰ তুৰাই গাঁও পঞ্চায়তৰ এলেকাধীন এই ৰাস্তাটো, আমাৰ যিহেতু এটা ঐতিহাসিক জয়পাল পুখুৰী আছে, এই ৰাস্তাটো মই আপোনালোক দেখাইছোঁ এটা সাংঘাতিক ধৰণৰ বেয়া পৰিৱেশ। যিহেতু যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ যিটো আমাৰ এটা উন্নয়নমূলক ধাৰাৰে কাম কৰি থকা চৰকাৰ, মই তেখেতলোকক অনুৰোধ জনাইছোঁ, আমাৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যাতে এই ৰাস্তাটো অতি সোনকালে বনাই দিয়াৰ ব্যৱস্থা কৰে। ইয়াৰে স্থানীয় দুজন ব্যক্তি আছে, তেওঁলোকৰ পৰা মই জানিব বিচাৰিম। আচলতে আপোনালোকৰ নিশ্চয় ইয়াতে হয়। কিমান দিন হ'ল এই ৰাস্তাটো কোনো ধৰণৰ কাম নকৰা? বহুত দিন হ'ল, বহুত দিনৰ পৰা এনেকৈ চলি আছে। এওঁলোকে কোৱা মতে প্ৰায় 10-15 বছৰ ধৰি এওঁলোকে এনেকৈ খুব যান্ত্ৰণাত দিন কটাব লগা হৈছে, বিশেষকৈ অফিচ যোৱা বা স্কুলৰ ক্ষেত্ৰত, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, মছজিদত যোৱা এটা মূল পথ। গতিকে এই মূল পথটো যেতিয়া এনেকুৱা অৱস্থা হৈছে, এওঁলোকৰ সাংঘাতিক ধৰণৰ এটা অসুবিধা হৈছে। আৰু আপোনালোকক সুধিব বিচাৰিছোঁ, যিহেতু এইটো এটা আমাৰ ৰজাদিনীয়া পুখুৰী, জয়পাল পুখুৰী, এই জয়পাল পুখুৰী আপোনালোকে এটা সবিশেষ ইয়াৰে এটা মাহাত্য বা ইয়াৰ যিটো ইতিবৃত্ত আপোনালোকে অকণমান ক'লে নিশ্চয় ৰাইজে গম পাব। মানে পাল বংশৰ ৰজাৰ ৰাজত্বৰ কালত হয়, এইটো জয়পাল ৰজা তেখেতে খান্দিছিল। হয়, তেতিয়াৰ পৰা এই অঞ্চলৰ মানুহে এই পুখুৰীৰে পানী খায়। আমাৰ দক্ষিণে আছে হিন্দু চুবুৰী এটা, তেওঁলোকৰ যিকোনো মংগলিক কামত তেওঁলোকে আহি পেলাই ইয়াৰ পৰা পানী নেয়। আৰু ৰঙা পদুম ফুলটো আমাৰ এই জয়পাল পুখুৰীতে আছে, এই অঞ্চলৰ ভিতৰত আৰু ক'তো আমি দেখাও নাই, শুনাও নাই। আৰু দ্বিতীয় কথা হ'ল, এই ৰাস্তাটোৰ বিষয়ে মই আমাৰ বিধায়ক মহোদয়কো অনুৰোধ কৰিছোঁ, লগতে আমাৰ দৰং ওদালগুৰিৰ সাংসদ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া দেৱ তেখেতকো মই অনুৰোধ কৰিছোঁ, আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ কৰিছোঁ। আৰু মই নিজে এজন আমাৰ বিধায়ক মহোদয়ৰ কৰ্মী, তেখেতে জানে মোক, মই তেওঁৰ এজন কৰ্মী। গতিকে মই কৰ্মী হিচাপেও তেওঁক অনুৰোধ কৰিছোঁ, এই ৰাস্তাখিনি মানে যিটো দুৰৱস্থা, এই দুৰৱস্থাটোৰ অলপ উন্নত কৰি দি
এই ৰাইজখিনিৰ বা বেলেগ অন্য পথাচাৰী বা মছজিদত অহা নমাজ পঢ়িবলৈ অহা মানুহ, অন্য বাতৰুৱা, তেওঁসকলৰ সকলোৰে যাতে মহৎ উপকাৰ হয়, এইটোকে মই তেওঁৰ ওচৰত অনুৰোধ কৰিলোঁ। আচলতে এওঁলোকে খুব এটা ধুনীয়াকৈ কৈছে যে যিহেতু এই পথেৰে বিভিন্ন লোক অহা যোৱা কৰে আৰু আমাৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক মহোদয়ক অনুৰোধ কৰিছে তেখেতে যাতে অতি সোনকালে এই ৰাস্তাটো কৰি দিয়ে। আৰু তুৰাইগাঁও পঞ্চায়তৰ মই কৰ্মচাৰীবৃন্দক অনুৰোধ জনাইছোঁ যাতে এওঁলোকৰ যিটো এটা ৰাস্তা মূল পথ যিটো দুৰৱস্থা হৈ আছে অতি সোনকালে যাতে কৰি দিয়ে। কাৰণ ইয়াতে এটা ঐতিহাসিক জয়পাল পুখুৰী আছে। এই জয়পাল পুখুৰীটোৰ ক্ষেত্ৰত আপোনালোকে কিবা ক'ব বিচাৰে নেকি? আচলতে জয়পাল পুখুৰীটো মানে এইটো যেতিয়া পৌৰাণিক পুখুৰী এনেকৈ আছে, কোনো ইয়াৰ মানে আধুনিকতা এতিয়ালৈ একো হোৱা নাই। গতিকে তেনে ক্ষেত্ৰত চৰকাৰে যিবিলাক পুৰণা পুখুৰীবিলাক যেনেকৈ মানে উন্নত কৰি আছে, সেই লেখীয়া হিচাপে আমাৰতো উন্নত কৰিব বুলি মই আশা কৰিলোঁ। আচলতে ময়ো তাকে কামনা কৰিছোঁ। আৰু মই এই ৰাস্তাটো এইকাৰণে দেখালোঁ, আচলতে কিছুমান ৰাস্তা কিছুমান প্ৰতিনিধিয়ে দেখা নাপায়, তাৰ কাৰণে অকণমান দৃষ্টিগোচৰ কৰিবৰ কাৰণে এই পথসমূহ মই দেখাব বিচাৰিছোঁ আৰু অতি সোনকালে যাতে এই পথটো কৰি দিয়াৰ ব্যৱস্থা কৰে। ধন্যবাদ। জয় আই অসম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।